শদিয়া চাপাখোৱাতে আমাৰ এজন সৰু ল'ৰা প্ৰায় 10-12 বছৰ হ'ব। তেওঁ নেপালত চকু ট্ৰিটমেণ্ট কৰিছিলে। কিবা এটা কাৰণত চকু একেবাৰে নেদেখা হ'ল, অন্ধ হ'ল। এতিয়া ট্ৰিটমেণ্ট কৰি আছে হায়দৰাবাদত তেওঁৰ মাকে। বৰষুণী বুঢ়াগোহাঁই তেওঁৰ নিউজটো আমাৰ শদিয়াৰ কেইবাটাও আমাৰ লোকেল যিখিনি আমাৰ মোবাইলৰ আমাৰ নিউজ আছে চেনেলৰ, তেওঁলোকে নিউজটো পৰিৱেশন কৰিলে। আৰু বিশেষকৈ তেওঁৰ মাকে আমাক আগতেও লগ কৰিছিলে আৰু আমিও আৰ্থিকভাৱে যিমানখিনি পৰা যায় আমি সহায় কৰিছিলোঁ। কিন্তু তেওঁ হায়দৰাবাদত দেখুওৱাৰ পিছত তাত তেওঁৰ খৰচটো অধিক বেছি হৈ গ'ল। প্ৰায় 1,75,000 মানে 1.5 লাখ মান খৰচ পৰিব বুলি তেওঁ আমাক জনাইছিলে আৰু চেনেলৰ যোগেদিও তেওঁলোকে ৰাইজক মানে জনাইছিলে। এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰীক মই অৱগত কৰালোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো গুৰুত্ব বুজি আৰু যিহেতু বুঢ়া বুঢ়ীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভূমি পূজনৰ সময়ত আহিছিলে, তেতিয়া আমি আমাৰ কাৰ্যকৰ্তাসকলক মাক আৰু ল'ৰাজনক আহিবলৈ আমি কৈছিলোঁ। আৰু তেতিয়া মন্দিৰলৈ তেওঁলোকে আহিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে। লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 1.5 লাখ টকা তেওঁ দিম বুলি কথা দিলে। আৰু আজি আমি শদিয়াত পৰশুমণি বুঢ়াগোহাঁইক আমি 1.5 লাখ টকাৰ মাননীয় মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা দিয়া চেকখন আজি আমি প্ৰদান কৰিলোঁ। আমি আশা ৰাখিছোঁ তেওঁ হায়দৰাবাদত চিকিৎসা কৰি তেওঁ আশু আৰোগ্য হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।